60 বছর প্রায় কংগ্রেসে স্বাধীন ভারতৰ পৰাই এই ভাৰতবৰ্ষ শাসন কৰি আহিছে বিজেপি 10 বছৰ হে কৰিছে এইটো কিবা ডাঙৰ কথা হয় নাকি একেবাৰে নহয় এই গতিকে যেতিয়া নাকি কংগ্ৰেছে কন্টিনিউয়াসলি 53-60 বছৰ শাসন কৰি আছিল ৰাইজসকলে কিবা এটা ভাবিছিল কি জানে কংগ্ৰেছৰ আশে-পাশে কিবা ভুল হৈছে নাকি এইটো ভাবি পেলাই তেখেতসকলে বিজেপিক আখলি ললে আজি বিজেপি আখলি লিয়াৰ পাছত আজি 10 বছৰতে ৰাইজ ইমান ভাৰতবৰ্ষৰ মাজত ইমান যে বেয়া অৱস্থা যতে নাযাও বিজেপিৰ গঞ্চে মাত মাথে এই গতিকে ৰাইজসকলে ভাবিছে যে আজি এইবাৰ যদি আবার যদি 24ৰ বিজেপিক ৰাখা যায় তাহলে তো ধ্বংস হ'ব দেশ ধ্বংস হ'ব খাওয়া খাদ্য গরিবৰ ওপৰত ট্যাক্সৰ বোজা জাপি দিছে যিমান পুঁজিপুতি ধনী আছে বলি এদৰ খিংকান হাবি যাবি খান তেখেতৰ কাৰণে ট্যাক্স ফ্ৰী IPL কাৰণে ট্যাক্স ফ্ৰী যিমান ডাঙৰ ডাঙৰ অনুষ্ঠান কোনো ট্যাক্সৰ বোজা নাই ট্যাক্সৰ বোজা আছে আমাৰ নিচিনা দৰিদ্ৰ পৰিবার BPL পৰিবার যতে নাযাও ট্যাক্সৰ ওপৰে ট্যাক্স এইটো পুরা মানে রাইজ সকলে মানে বিরোধ পাই আছে এই গতিকে যতে নাযাও আমার স্পেশাল এই হেৰিত আমার অসমত এবার বিজেপির লেহার নাই এবার কংগ্রেসের লেহার আমার 1 নং কোকৰাঝাৰ লোকসভা আপনি আদিবাসী কক মাইনরিটি মুসলমান কক বড়ো জাতি কক বেঙ্গলী কক রাজবংশী কক সকলে এবার বিজেপির বিরুদ্ধে ভোট দিব তেনেহলে কংগ্রেসকে দিয়া হব আপনার নিকটতম প্রতিদ্বন্দ্বী কোন হবে আজিৰ তাৰিখত BPF আছে গাঁৱে ভূঁয়ে যদি আমি ঘূৰো অলপ BPFৰ মাত মাতে কিন্তু UPPL একেবাৰে নাই এপিবাৰে আৰু মোৰ কথা এইটো নহয় চাওক কয়েকদিন আগত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম কোন যেতিয়া হুদা হয় তেখেত কয় কংগ্ৰেছ একেবাৰে জিৰো এতিয়া নিজৰ ভাষণত হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছৰ সাগে সেকেন্ডত আহি পাইছে হঠাৎ মুঠাৎ কেনেকা হ'ল এইটো স্পেশালি এই আমাৰ 1 নং কোকৰাঝাৰ লোকসভাত এই গতিকে আমাৰ যুঁজ এবাৰ হয় BPFৰ লগত হ'ব পাৰে বা কাৰণ BPF UPPL আৰু BJP তেখেতসকল এঠাই ডাঙৰীয়া যিমানে নকক তেখেত এঠাই এই গতিকে আমাৰ যুঁজ BJPৰ লগত হ'ব বিজেপি আৰু UPPL BPF কোন বুঝাবুঝি আছে একেবাৰে বুঝাবুঝি আরে ভাই আপনার যদি কিবা রাজ্য সভাত যদি বুঝাবুঝি হয় বিধানসভাত যদি বুঝাবুঝি হয় MCLA কাউন্সিল যদি বুঝাবুঝি হয় লোকসভাত বুঝাবুঝি নোহোৱাৰ কোনো কাৰণে নাই গতিকে এইবিলাক মিছলীয়া তেখেতসকলে কথা কৈ আছে তেখেতসকলে এঠাই হয় UPPL কৈ আছে 7 লাখ ভোটৰ ব্যৱধানত জয় হ'ব BPF কৈ আছে 4 লাখ ভোটৰ ব্যৱধানত জয় হ'ব আপুনি কিমান ব্যৱধানত 2014 ইমান লাখ লৈ তেখেতসকলে জয়ী হৈছে 2019তো তেখেত জয়ী হৈছে বাৰে জয়ী হৈছে কিন্তু দিল্লীত গৈছে নৱ কুমাৰ চৰণীয়া এবাৰো এই কথাই হ'ব আপনি যাব আপনার কোয়া মতন কথাই হল